ইমান জঘন্য আৰু নিকৃষ্ট কথা ক'ব পাৰে, মুখেদি ওলাব পাৰে? এবাৰ নিজক সোধক। যে 2 মাহ আপোনালোকে 3 মাহ আপোনালোকে ক্ষমতাত নাই, মানুহবিলাক উচতাই দিছে, আপোনালোকে উচতাই দিছে কেলে? সৌহিদিনা কাৰ্বি ভূমিত ইমান এটা ভয়ংকৰ ঘটনা ঘটি গ'ল। সেই ঘটনা আচলতে জুইকুৰা নুনুমাওঁতেই আকৌ বড়োভূমিত ইমান ডাঙৰ এটা ভয়ানক ঘটনা সংঘটিত হৈছে। আচলতে অসমখনত হৈছে কি, অসমখন শান্তি কেতিয়াও নহ'ব নেকি? অসমৰ ৰাইজে, অসমৰ সকলো জনগোষ্ঠীয়ে আচলতে শান্তিৰে থাকিব বিচাৰে, কিন্তু যিমানে শান্তিৰে থাকিবলৈ বিচৰা হৈছে সিমানেই অসমখন আচলতে অশান্ত হৈ গৈছে। এই অশান্তৰ আঁৰত কোনোবা তৃতীয় পক্ষ লুকাই এই ভয়ানক ভয়ানক কামবোৰ কৰিছে নেকি? এই সকলো কথা জানিবৰ বাবে আপোনালোকলৈ এটি ভিডিঅ' লৈ আহিছোঁ, নিতুমণি শইকীয়াদেৱৰ অভিমত। তাত আপোনালোকে বহুতো কথা জানিব পাৰিব। ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। নিতুমণি শইকীয়াদেৱে যিবোৰ কথা কয় একদম বুকু ডাঠ কৰি কয় আৰু সঁচা কথা কয়। সেইকাৰণে হয়তো কেতিয়াবা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱেও নিতুমণি শইকীয়াদেৱক কোনোবাখিনিত নহয় কোনোবাখিনিত তেওঁক বেয়া পাইছে, বেয়া পায়। আৰু নিতুমণি শইকীয়াদেৱক নোহোৱা নোপোজা কথাও কেতিয়াবা মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে কয়। বহুত কথালৈ আজি আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো লৈ আহিছোঁ। BTADৰ এই শেহতীয়া কোকৰাঝাৰৰ ঘটনাটোত সঁচাকৈ তেনেকুৱা কিবা হ'ব পাৰে নেকি? নে এইটো এটা দুৰ্ভাগ্যজনক ঘটনা, ভুল বুজাবুজি হ'ল? হাগ্ৰামৰ মহিলাই সেইটো কথাও কৈছে, এইটো এটা ভুল বুজাবুজি হৈছে বুলিও কৈছে। কিন্তু আকৌ পৰৱৰ্তী সময়ত ৰাতিপুৱা মই যোগাযোগ কৰিছোঁ তেখেতৰ লগত, আৰু ইয়াত অহাৰ আগতো মই হাগ্ৰামৰ মহিলাৰী ডাঙৰীয়াৰ লগত গোটেই বিষয়টো সম্পৰ্কে আলোচনা কৰি আহিছোঁ। অকল তেখেতেই নহয়, 3গৰাকী EMৰ লগত এই বিষয়টো, যিগৰাকী আটাইতকৈ নিকটৱৰ্তী য'ত ঘটনা ঘটিছে তাৰ MCLA গৰাকীৰ লগতো মই কথা পাতি আহিছোঁ। আৰু আনকি UPPLৰো 2-3গৰাকী সদস্যই সেই ঠাইলৈ গৈছে, তেওঁলোকো পৰিস্থিতি সম্পৰ্কে অধ্যয়ন কৰিছে। এতিয়া হাগ্ৰামৰ মহিলাৰী ডাঙৰীয়াই যিখিনি কথা কৈছে সেইখিনিয়ে এটা ভুল বুজাবুজি। আচলতে যিটো ৱাৰ্কিং ছাইডত এখন জীপ গাড়ীৰে 4জন লোক গৈ আছিল, তেওঁলোকে এক্সিডেণ্ট হ'ল। তাৰপিছত তেওঁলোকক সন্দেহবশতঃ চোৰ বুলি ভাবি, যিজন আপচুৰ সভাপতি ডাঙৰীয়াই কৈছে চোৰ বুলি ভাবি মাৰপিট কৰিলে। আৰু মাৰপিট কৰা এই ঘটনাটো আচলতে দুৰ্ভাগ্যৰ কথা। ফিৰিঙতিৰ পৰা খান্দবদা হ'ল। এই যে দুৰ্ঘটনাটো হ'ল, এই দুৰ্ঘটনাটোৰ কাৰণে আমিও দুখিত। এনেকুৱা দুৰ্ঘটনা আৰু হ'ব নালাগে। আৰু উভয় পক্ষই মানে সকলোৱে এপিল কৰিছে, উভয় পক্ষই যাতে খং সম্বৰণ কৰি শান্তি সম্প্ৰীতি ৰক্ষা কৰে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। ময়ো আপোনাৰ টেলিভিশ্যন চেনেলৰ জৰিয়তে আহ্বান জনাইছোঁ। কিন্তু আমি ধাৰাবাহিকভাৱে এটা বস্তু আপুনি যিটো কৈছে তৃতীয় পক্ষ থাকিব পাৰে, এই কথাটো তেখেতে কৈছে। প্ৰথম যিটো বিষয় সেইটোত হয়তো কোনো পক্ষ নাই, এটা এক্সিডেণ্ট হ'ল, এটা ঘটনা ঘটিল, আৰু সেইটো এটা মিছলিডিং ইনফৰমেশ্যন হয়তো গাঁও অঞ্চললৈ গৈছে দুইটা পক্ষতে। মিছলিডিং ইনফৰমেশ্যনৰ পৰা হয়তো তেনেকুৱা হৈছে, উত্তেজিত হৈছে মানুহ, সেইটোৱে হ'ব নালাগে। সেই পক্ষটো কোনোবা ৰাজনৈতিক দল, কোনোবা ব্যক্তি, কোনোবা সংগঠন, ইণ্ডিভিজুৱেলো হ'ব পাৰে কোনোবা, তেনেকুৱাকৈ আচলতে মিছলিডিং কৰি পেলাই এটা তেনেকুৱা ঘটনাটো গৈ বৃহৎ ঘটনা সৰু ঘটনাটো হৈছে। কিন্তু মই এটা কথা ধাৰাবাহিকভাৱে মই এটা দেখিছোঁ যে হাগ্ৰামৰ মহিলাৰী ডাঙৰীয়াই কৈছে তেওঁ ল এণ্ড অৰ্ডাৰ বুলি কোৱা নাই। আচলতে ল এণ্ড অৰ্ডাৰটো যিহেতু আমাৰ হাতত নাই, ইমিডিয়েটলি এখন থানা বা SP প্ৰশাসন বুলি কৈছে তেওঁ। আমি খুব তেনেকৈ আমি কোনো অৰ্ডাৰ বা হুকুম দিয়াটো পচিবল হৈ নুঠে। কিন্তু আমি জানিব পাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সুদূৰ ডুভালত হেৰিত থাকি তেওঁ তাৰ পৰা ইনষ্ট্ৰাকশ্যন দিছে বুলি টেলিভিশ্যন চেনেলৰ জৰিয়তে জানিছোঁ। আৰু ইতিমধ্যে 2টা কোম্পানী তালৈ গৈছে, আৰু এতিয়া আপুনি অলপ আগতে কৈছে যে পৰিস্থিতি নিয়ন্ত্ৰিত হৈছে, আৰু আমি পৰিস্থিতি নিয়ন্ত্ৰণ হোৱাটোৱে বিচাৰিছোঁ। কাৰ্বি আংলঙৰ যিটো ঘটনা আৰু BTC অঞ্চলত যিটো ঘটনা তাত সম্পূৰ্ণ পাৰ্থক্য আছে। আৰু ইয়াত ঘটনাটো
দুটা জনগোষ্ঠীৰ মাজত মানে কাজিয়া লগাবলৈ যিসকলে প্ৰচেষ্টা চলাইছে ব্যক্তিগত নে ৰাজনৈতিক দল নে কি আমি যেহেতু দেখা নাই ইনকোয়ারি তোলাব আৰু যেনে ধৰণে তেখেতসকলে কৈছে এটা ইনকোয়ারি হোৱাটো উচিত নিশ্চয় মানে আপসুয়ে কৈছে যে এটা জুডিশিয়াল ইনকোয়ারি হোক বা অন্য ইনকোয়ারি হোক হ'ব লাগে আৰু দুখীয়া পানিশমেন্ট পাব লাগে নিশ্চয় মই ধন্যবাদ জনাইছোঁ দুৰ্গা দাস বড়ো ডাঙৰীয়া মই আকৌ আপোনালোকৰ মাজলৈ আহিম কিন্তু মই ৰিনয় বসুমতাৰীৰ কাষলৈ প্ৰথমতে যাব বিচাৰিছোঁ আৰু ৰিনয় কালি নিশাৰ প্ৰায় পোনপটীয়া সম্প্ৰচাৰ কৰিছে যেতিয়া ঘটনাটো ঘটিছিল আমি প্ৰথম ব্ৰেক কৰিছিলোঁ আমি পোনপটীয়া সম্প্ৰচাৰ কৰিছিলোঁ আনকি আজি দিনৰ ভাগতো প্ৰতিটো মুহূৰ্তৰ খবৰ আমি দৰ্শকসকলক জনাই আছিলোঁ ৰিনয় মই তোমাৰ কাষলৈ গৈছোঁ এতিয়া পৰিস্থিতি কেনেকুৱা আৰু তুমি য'ত উপস্থিত আছা সামগ্ৰিকভাৱে তোমাৰ নখ দৰ্পণত যিহেতু আছে কি ক'বা এতিয়া এই মুহূৰ্তত তুমি কি দেখি আছা হয় নিতুমণি দাদা এইটোৱে হ'ল যোৱা সোমবাৰ আবেলি 7:30 মানত যে আউডাং বাজাৰ টু কোকৰাঝাৰ নেশ্যনেল হাইৱে কাৰিগাঁওলৈকে ইয়াত এটা কাম চলি আছে ৰাস্তাৰ কাম বৰন্ধা বসুমতাৰী কোকৰাঝাৰৰ জোৱাই আৰু লগতে দুজন লৈ আউডাং বাজাৰৰ ওচৰত যে নিজে কামৰ বিভিন্ন বস্তু বা ল'ব কাৰণে গৈছিল আৰু যেতিয়া উভতি আহিছিল উভতি অহাৰ পিছত এইটোৱে হ'ল আমি জানিবলৈ পাইছিল এই সময়ত যে গৌৰনগৰ টাইৰত এটা মুভ লেঞ্চিং হৈছে এই মুভ লেঞ্চিঙত এজন মৃত্যু হৈছে তাতে জাগাতে তাৰ নামটো হ'ল চিকনা জহলাও ওৰফে ৰাজা তাৰপিছত কোকৰাঝাৰ যে মেডিকেল কলেজত লৈ যোৱা হৈছে এই 4জনৰ চিকিৎসা লোৱা হৈছে চিকিৎসা কৰা হৈছিল এজন হল প্ৰভাত ব্ৰহ্ম আৰু জুবিৰাজ ব্ৰহ্ম আৰু দুজন সুনীল মুৰ্মু আৰু মহেশ মুৰ্মু কোকৰাঝাৰৰ যে মেডিকেল কলেজত ভৰ্তি হোৱাৰ লগে যে যিমান মেডিকেলৰ বা চিকিৎসা কৰিব লাগে চিকিৎসা কৰা হৈছে আৰু এই সময়ত পুলিচে আহিছে তাৰ পৰা গাঁৱৰ বাসিন্দাসকলে জনোৱাৰ পিছত পুলিচ উপস্থিত হৈছে স্কৰ্পিঅ আছে ডাউ স্কৰ্পিঅ জুলি আছিল আমিও এই সময়ত গৈ পাইছিল ডাউ সময়ত তাৰ পৰা যে ফায়াৰ ব্ৰিগেড আহিছে ফায়াৰ ব্ৰিগেডে যে যেতিয়া জুই লাগি আছিল এই সময়ত পানী দি নোমোৱাটো আমি দেখিবলৈ পাইছিল লগতে আমি ইয়াৰ যে প্ৰশাসনে তন্নকে কি হৈছিল কি নহয় ইয়াৰ বিষয়ে তদন্ত আৰম্ভ কৰা হৈছে আৰু ৰাতিপুৱাতে য'ত মৈত্ৰী হৈ আছে এইটোৱে হ'ল কাৰিগাঁও আউটপোষ্ট এই কাৰিগাঁও আউটপোষ্টত ঘেৰাও কৰা হৈছিল বিভিন্ন ঠাইৰ পাব্লিকসকলে ইয়াত আহি দাবী কৰিছে আমাক জাষ্টিচ লাগে যোনে এইটো কাম কৰিলে এই বেয়া কাম হৈছে এতিয়াও কোকৰাঝাৰ যে মেডিকেল কলেজত 3জনে চিকিৎসা লৈ আছে ইয়াত প্ৰশাসনৰ বাৰ্তালাপ কৰাৰ পিছত আকৌ ৰাইজসকলে য'ত নেশ্যনেল হাইৱে আছে কাৰিগাঁও নেশ্যনেল 27 নেশ্যনেল হাইৱেত ইয়াতো টায়াৰ জ্বলাই প্ৰতিবাদ কৰিছে অতি সোনকালে ধৰিব লাগে আৰু আমাক ন্যায় দিব লাগে ইয়াৰ কাৰণে ইয়াত প্ৰতিবাদ আমি চলাটো দেখিবলৈ পাইছিল প্ৰশাসনে নজৰ দিছে যে গণ্ডগোল যেন নহয় ইয়াৰ কাৰণে খটখটীয়া এতিয়া প্ৰশাসন পুলিচ CRPF বা বিভিন্ন ঠাইৰ পৰা এতিয়া আহি কোকৰাঝাৰত আৰু DGP ছাৰ নিজে আহি এতিয়া বুজ লৈ আছে সিচুৱেশ্যনটো কণ্ট্ৰল কৰিবৰ কাৰণে আৰু যে ইণ্টাৰনেটটো ছাছপেণ্ড কৰা হৈছে টেম্পৰাৰী ছাছপেণ্ড ইয়াৰ কাৰণে যে গণ্ডগোল ফেচবুকত হওক বা ফেচবুকত ছ'চিয়েল মিডিয়াত যদি বেছিকৈ দেখিলে পাব্লিকে হওক ৰাইজসকলক ইয়াত বেয়া লাইনত যায় ইয়াৰ কাৰণে নিশ্চয় ৰিনয় মই অকণমান ৰখাম মই পৰৱৰ্তী সময়ত মই আকৌ যাম মই চিৰাং আৰু কোকৰাঝাৰৰ সীমান্তৱৰ্তী জেগাত উপস্থিত আছে যিহেতু জয়ন্ত দেৱনাথ মই একেলগে জয়ন্তৰ পৰাও জানি ল'ব বিচাৰিছোঁ যে তাত আবেলি ভাগলৈ এটা যুদ্ধাংদেহী ৰূপ ধাৰণ কৰিছিল যিহেতু তাৰপিছত তাত সেনাবাহিনীকো নিয়োগ কৰা হ'ল পৰিস্থিতি নিয়ন্ত্ৰণাধীন বুলি জানিব পাৰিছোঁ তথাপিও মই জয়ন্ত তোমাৰ পৰা মই অকণমান জানি ল'ব বিচাৰিছোঁ পৰিস্থিতি এতিয়া কেনেকুৱা চিৰাং আৰু কোকৰাঝাৰৰ সেই সীমান্তত হয় নিতুমণি ক'ব লাগিব এই মুহূৰ্তত মই উপস্থিত আছোঁ কোকৰাঝাৰ আৰু চিৰাং জিলাৰ সীমান্তৱৰ্তী চম্পা বজাৰ এলেকাত আৰু চম্পা বজাৰ এলেকাত আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে যে কালি নিশা যি কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱত যি হিংসাত্মক ঘটনা সংঘটিত হৈছিল এই হিংসাত্মক ঘটনাক কেন্দ্ৰ কৰি তাৰ কিছু প্ৰভাৱ এতিয়া সীমান্তৱৰ্তী জিলা চিৰাং জিলাত পৰা পৰিলক্ষিত হৈছে আৰু আমি দুপৰীয়াৰ ভাগত আমি দেখিবলৈ পাইছিলোঁ যে একাংশ যুৱকে তেওঁলোকে
চাৰিচকীয়া বাহনত বৃহৎ বৃহৎ ট্ৰাকৰ টায়াৰ তেওঁলোকে উঠাই আনি ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তেওঁলোকে ঠায়ে ঠায়ে তেওঁলোকে পেলাই অগ্নিসংযোগ কৰিছিলে আৰু এটা আতংকময় পৰিৱেশ সৃষ্টি কৰি যাতায়াতৰ ৰাষ্ট্ৰীয় ঘাইপথৰ যি যাতায়াত বন্ধ কৰা পৰিলক্ষিত হৈছিল আৰু তাৰপিছত দেখিব গৈছে যে চিৰাং জিলা আৰক্ষী অধীক্ষকগৰাকীৰ তৎপৰতাত বৃহৎ আৰক্ষী বাহিনী ঘটনাস্থলত উপস্থিত হৈ তেওঁলোকে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু যি দুষ্কৃতিকাৰী দলটোৱে তেওঁলোকে অগ্নিসংযোগ কৰাৰ প্ৰয়াস কৰিছিল সেই দলটোক তেওঁলোকে খেদি খেদি গৈ চাৰিচকীয়া বাহন আৰু 5খন স্কুটি বাইক তেওঁলোকে জব্দ কৰিবলৈ সক্ষম হয় তাৰপিছতে দেখা গৈছিল যে চিৰাং জিলাৰ অন্যান্য যিসমূহ ভিতৰৰ অঞ্চল আছে সেই অঞ্চলসমূহত য'ত আদিবাসী আৰু বড়ো জনগোষ্ঠীয় লোকসকলে তেওঁলোকে এটা ওচৰা ওচৰি তেওঁলোকে বসবাস কৰে প্ৰতিবেশীৰ নিচিনাকৈ বসবাস কৰে সেই অঞ্চলতো লাহে 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 কিছু কিছু চিটপুট তেনেকুৱা ধৰণৰ ঘটনা আমি খবৰ লাভ কৰিছিলোঁ কিন্তু সামগ্ৰিকভাৱে অসম চৰকাৰৰ আৰক্ষী বিভাগে হওক কোকৰাঝাৰ আৰক্ষীয়ে হওক বা চিৰাং জিলাৰ আৰক্ষীয়ে হওক সমগ্ৰ বিষয়টো তেওঁলোকে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ কাৰণে তেওঁলোকে যৎপৰ চেষ্টা তেওঁলোকে চলাই আছিলে আৰু শেহতীয়াকৈ কিছু সময় আগতে অসম আৰক্ষীৰ যি অতিৰিক্ত আৰক্ষী সঞ্চালক অখিলেশ সিং তেখেতে আহি উপস্থিত হৈছিলে আৰু ইতিমধ্যে কোকৰাঝাৰৰ যি কাৰিগাঁৱত তেওঁলোকে দেখা গৈছে যে তেওঁলোকে ৰেপিড একশ্যন ফ'ৰ্চ তেওঁলোকে ইতিমধ্যে তাকে নিয়ন্ত্ৰণ কৰি আছে সমগ্ৰ বিষয়টো মোটামুটি এতিয়া যদি ক'বলৈ যাওঁ যে পৰিস্থিতি কিন্তু যথেষ্ট এতিয়া নিয়ন্ত্ৰণাধীন হৈ আছে তাৰ মাজতো দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত এপছুৰ যি সভাপতি মই জয়ন্ত বুজিছোঁ মই ধন্যবাদ জনাইছোঁ মোৰ ষ্টুডিঅ'ত কেইবাজনো গেষ্ট আছে যিহেতু অতিথি আছে মই এখেতসকলৰ কাষলৈ আহিব লাগিব বহুত বহুত ধন্যবাদ ৰিনয় আৰু জয়ন্ত দেৱনাথে কি ক'লে আপোনালোকে শুনিছে পৰিস্থিতি নিয়ন্ত্ৰণাধীন এতিয়া অকণমান সময়ৰ কাৰণে আমি জড়িত হৈ থাকিব পাৰে ইয়াৰ আগৰ BTADৰ যি সচিবালয় সেই আক্ৰমণৰ ঘটনাটো তৃতীয় শক্তি জড়িত হৈ আছিল বুলি হাগ্ৰামা মহিলাই কৈছিল আৰু পৰৱৰ্তী সময়ত তেওঁ খোলাকৈ কৈ দিছিল আপুনি কি বুলি ভাবে এতিয়া নমস্কাৰ জনাইছোঁ চাক কাৰিগাঁৱৰ ঘটনাটো সঁচাকৈ আজি দুৰ্ভাগ্যজনক যোৱা 5টা বছৰত আমাৰ EPPLৰ NDA চৰকাৰ আছিলে BTCত 5 বছৰত কিন্তু এটা শান্তিৰ পৰিৱেশ আহিছিল 5 বছৰত আপুনি দেখিবলৈ 5 বছৰত 5 দিনো বন্ধ হোৱা নাছিলে মানুহ মাৰামাৰিটো দূৰৰ কথা এটা জাতি আন জাতিৰ এটা ভাতৃত্ব আছিলে আৰু আজি সঁচাকৈ মানে ক'বাত না ক'বাত আজি ক'ব লাগিব আজি BPF চৰকাৰ হোৱাৰ পিছত 4 মাহ নহওঁতেই আজি চাক BTC সচিবালয় ঘটনাটোৰ পৰা লৈ আজি সেই আপোনাৰ কেইদিনমান আগত ছোৱালীৰ যোনটো কেছ হৈছিলে কোকৰাঝাৰত সেইটো কেছ লৈ আৰু আজিৰ কেছটো লৈ সঁচাকৈ দুৰ্ভাগ্যজনক আমি কেতিয়াও মানে ভাবা নাছিলোঁ যোনটো BTCৰ এটা 2008 4 মাহত 3টা ঘটনা ঘটিছে আৰু তাৰপিছতো আজি এই 4টা মাহত মানুহে BTCত কিন্তু শুব পৰা নাই গৰু চুৰৰ পৰা লৈ ছাগলী চুৰৰ পৰা লৈ চাইকেল চুৰৰ পৰা এনকি মই আপোনাক কওঁ মই টংলাৰ পৰা আহিছোঁ টংলা থানাৰ ওচৰৰ পৰা বজাৰত একদম থানৰ কাষৰ ওচৰৰ পৰা বাইক টটো ৰিক্সাও পৰ্যন্ত চুৰ কৰি লৈ যাই আছে ক'বাত না ক'বাত আমি দেখিবলৈ পাইছোঁ এই 4 মাহত ক'বাত না ক'বাত অলপ আমি দুৰ্বলতা দেখা পাইছোঁ কিন্তু প্ৰমোদ বড়োৰ যোনটো শাসনত কোনো ক'ব নোৱাৰিব 5 বছৰত এই BTCত এটা আগৰ যে BTC অশান্ত এটা BTC আছিলে মানুহ পাহৰি গৈছিল কিন্তু আকৌ এই 4 মাহত মানুহ আকৌ ৰিয়েলাইজ কৰিছে 2008 2012ৰ যে মানে আপোনাৰ মতে কোনে কৰিছে এই কামটো কোন হ'ব পাৰে চাক আমি কোনে কৰিছে কোনে কৰা নাই আমি ক'ব নোৱাৰিম কিন্তু আজি এটা দুৰ্ভাগ্য ষ্টেটমেণ্ট আমি পাইছোঁ এইটো পাব নালাগিছিল তেওঁ আমাৰ সন্মানীয় BTCৰ চিফ আমাৰ হাগ্ৰামা মহিলাৰী ছাৰে তেওঁ কৈছে যে আমাৰ NDA চৰকাৰ তেওঁ কৈ আছে কিন্তু যেতিয়াই কিবা এটা ইনচিডেণ্ট হয় তেতিয়া তেওঁ কয় কি যিটো প্ৰশাসনটো আমাৰ হাতত নাই তেওঁতো তাৰে মেইন মানুহ তেওঁতো কমচে কম প্ৰশাসন নাথাকিলেতো NDAৰ লগত আছে তেওঁ কমচে কম ইনপুটটো দিব লাগিছিল তেওঁ BTCৰ মেইন মানুহ আগৰখিনি নুশুনিলে অলপ আপুনি আধাতে আহিছেতো আগৰখিনি শুনা নাই যে আপুনি আপুনি সিধাই পলিটিকেলাইজ শুনক নাই মই পলিটিকেলাইজ কৰা নাই পলিটিকেলাইজ নকৰিব আপুনি পলিটিকেলাইজ নকৰিব কাৰণ শুনক পলিটিকেল ইস্যু আপুনি 5 বছৰ কৈছে 5 বছৰ আপোনালোক চৰকাৰত আমি বিৰোধী তাৰমানে আমি গণ্ডগোল কৰা নাই কতো
এতিয়া আমি শাসন তাৰমানে আপোনালোকে গণ্ডগোল কৰিছে কি প্ৰুফ আছে আপোনাৰ লগত তাত আমি কি গণ্ডগোল কৰিছে বুলি? তেতিয়াহ'লে আপুনি কেলে কৈছে প্ৰুফ মই কৈছো যে তেওঁ কৈছে তে আপুনি কিয় কৈছে? শুনক তাৰমানে এই আপোনালোকে ইমান অধৈৰ্য নেকি যে 2 মাহ আপোনালোকে 3 মাহ আপোনালোকে ক্ষমতাত নাই মানুহবিলাক উচতাই দিছে আপোনালোকে প্ৰুফ আছে নেকি আপোনালোকে উচতাই দিছে কেলে আপোনাৰ লগত তাত প্ৰুফ আছে নেকি? আপুনি কেলে কৈছে অসমবাসী ৰাইজে ক'ব আপুনি 5টা বছৰত চৰকাৰে আমি গণ্ডগোল হ'ব দিয়া পৰিৱেশ আনিছে। আমি গণ্ডগোল হ'ব দিয়া নাই আমি গণ্ডগোল হ'ব দিয়া নাই কৰা নাই আপোনাৰ তাত কি আমি গণ্ডগোল কৰা নাই আমি আছো কৰিছে কি ইনপুট আছে আপোনাৰ লগত? আমি গণ্ডগোল হ'বলৈ দিয়া নাই নোৱাৰিলে তৃতীয় বিৰোধী পক্ষত থাকে নহয় তৃতীয় পক্ষত আমি নহয় আপোনালোকে ভালকে জানে আজিও আমি কৈছো এইটো দুৰ্ভাগ্যজনক ইনসিডেন্ট হোৱাৰ লগে লগে কোনো উপস্থিত হৈছে আপুনি চোৱা নাই আমাৰ এমএলএ লৰেন্স চোৱা নাই লগে লগে হস্পিটালত আপুনি চাবগে। গৈছে বুজ লৈছে সব গৈছে দুয়ো পক্ষৰ গতিকে মাজত আপুনি- শান্তি সম্প্ৰীতি আপুনি বজাই ৰখাৰ কাৰণে ৰাজনীতি আমি আহ্বান নকৰিব জনাইছো। ইয়াত। নহয় পৰিস্থিতি নষ্ট ৰাজনীতি নকৰিব নহয়। আমি সঁচা কথা কৈছো টিভি চেনেলৰ পৰা মানুহ উচতনি নিদিব নহয় আমি উচতনি দিয়া নাই উচতনি নিদিব আমি কৈছো আপুনি আমি কৈছো আমি 5 উচতনি দিয়া নাই বছৰ আমি 5 বছৰত এজন এজনকে বিৰোধী ক'ব দল লাগিব হিচাপে 5 মিনিটৰ কাৰণে আমি নহয়। একো কাৰ্যসূচী লোৱা নাই আপোনালোকক শান্তিৰে চলাব আমি কি দিছো কাৰ্যসূচী ললো শান্তিৰে চলাব আপোনালোকৰ দিছো তাত input আপোনালোকক আছে হয়। BTC secretary শান্তিৰে চলাব দিছো আপোনালোকক এক মিনিট ক'ব পাৰিব আৰু আপুনি? ইয়াত মিনিট। থাৰ্ড ফ'ৰ্চ দুৰ্গা। আপুনি প্ৰমাণ কৰিছে ক'ত third force? আপুনি লাজ আমি পাইছে কোৱা নাই, লাজ ইউ পোৱা আৰ নাই দ্য আমি। থাৰ্ড ফ'ৰ্চ আমি ইউ আৰ দ্য কৈছো, থাৰ্ড ফ'ৰ্চ আপোনালোকৰ ইউ আৰ দ্য থাৰ্ড হয়। ফ'ৰ্চ দুৰ্গা ইউ আৰ দ্য হয়। থাৰ্ড ফ'ৰ্চ আপোনালোকৰ নাই এটা নাই ইউ কথা- আৰ দ্য থাৰ্ড এটা ফ'ৰ্চ হ'লে চাওক। ইউ আৰ দ্য থাৰ্ড ফ'ৰ্চ ইউ আৰ দ্য প্ৰভোকাৰ এক মিনিট ইউ আৰ দ্য প্ৰভোকাৰ ইউ আৰ দ্য থাৰ্ড ফ'ৰ্চ নহয়, আপুনি ক'লে নো নহ'ব নহয়। নো আমি ইউ নামানো। আৰ দ্য থাৰ্ড এক মিনিট। ফ'ৰ্চ আমি নামানো। আপোনাৰ ইয়াত 5 জড়িত বছৰত আছে নেকি আপুনি আপুনি জড়িত আছে নেকি নহয় proof এক আছে মিনিট, নেকি? যদি এক নাই, মিনিট, এক কেনেকে মিনিট। খোজ নাই, কৰিব নাই, পাৰে নাই, বেলেগ? দুৰ্গাদা এক মিনিট আপুনি দুৰ্গাদা শান্ত কৰিব দুৰ্গাদা লাগে। নাই দুৰ্গাদা এক মিনিট তেখেতে এজন এজনকে কওক দুজনে আপোনালোকে ক'লে শেষ আমি নহ'ব কৈছো ছাৰ না আপুনি কৈ লওক মই বুজি পাইছো মই কৈছো আমি 5 বছৰ প্ৰমোদ বড়ো চৰকাৰ চলাকালীন আজি আপুনি শান্তি আমি কৰিব BTC লাগে ক'ব নোৱাৰিব। আপুনি শান্তি আজি শুনক আপুনি শান্তি কৰা মতলবত নাই ক'ব দিয়ক মোক। ঠিক আছে। আপুনি শান্তি কৰা Let me মতলবত finish. নাই আপুনি ক'ব দিয়ক অশান্তি মোক। সৃষ্টি এক মিনিট। কৰিব খুজিছে এক মিনিট শান্তি কৰা মতলবত নাই এক মিনিট। আপুনি আপুনি কওক ঠিক আছে এক পাৰ্টিবাজি মিনিট কৰা আৰম্ভ মইতো কৰিছে কোৱা নাই। বহিয়ে নাই 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 এক মিনিট আপুনি কৈছো নেকি বহিয়ে আপোনালোকৰ পাৰ্টিবাজি চৰকাৰে কৰিছে নাই 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 ঠিক আছে নাই 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 এটা ৰাজনীতি হ'ব নালাগে নাই নাই চাওক এক মিনিট চৌধুৰী ডাঙৰীয়া আৰু বড়ো ডাঙৰীয়া মই দুইজনকে কৈছোঁ মই প্ৰথমতে কৈছোঁ যে আমি BTADৰ শান্তিৰ স্বাৰ্থত অনুষ্ঠানটো কৰিছোঁ আমি কেতিয়াও অশান্তি সৃষ্টি কৰিবৰ কাৰণে আমি আহিলে পাৰ্টিবাজি হয়, আমি কৰিছে কৈছো দুৰ্ভাগ্যজনক একদম একদম এইটো হয় কেতিয়াও হ'ব নালাগে হয় কৈ লওক আপুনি এতিয়া সংযম হ'ব লাগে দুটা কমিউনিটি হয়। মই ক্লিয়াৰলি আমি মেছেজ দিছো UPPL এ সেইকাৰণে আপুনি শুনা নাই কথাখিনি শুনা নাপালে আপুনি। আজি শুনক আপুনি কথাখিনি শুনা নাপালে আমাৰ কথা মোৰ কথাখিনি মই বক্তব্য ৰাখিছো। কৈ লওক এতিয়া কোৱাৰ পিছতে মই মোৰ কথা হ'ল কি এটা কথা আজি কিবা এটা ইনসিডেন্ট হলে কৰা প্ৰশাসন আমাৰ হাতত নাই হয় কিন্তু তেওঁতো মোটামুটি BTCৰ শাসন চলি আছে মই মানিছো প্ৰশাসন তেওঁৰ হাতত নিশ্চিতভাৱে, নাই। তেওঁ chief। কিন্তু তেওঁ চিফ অ। আজি BTCত কিবা হলে তেওঁৰ চৰকাৰ চলাই আছে অ। তেওঁ দায়িত্ব ল'ব লাগিব অ। BTCৰ মুৰব্বী তেওঁ কিবা এটা হ'লে তৃতীয় শক্তিৰ কথা ক'ব তৃতীয় নোৱাৰিব শক্তি ক'ব নালাগে অ। মই সেইটো কৈছো আজি জানে BTCত 5 বছৰত মানুহে শান্তি পথে টোপনি মাৰিব পাৰিছিল আজি মানুহে গৰু চুৰৰ কাৰণে ছাগলী চুৰৰ কাৰণে চাইকেল চুৰৰ মটৰচাইকেল চুৰৰ কাৰণে উচতাইছে আপোনালোকে। শান্তিত থাকিব পৰা নাই BTC আপোনালোকে উচতাইছে আরে গরু চুরের গাড়ি yes yes কথা কব আছে yes আপোনালোকে উচতাইছে কথা কব আছে সবকে আপোনালোকে নহয় নহয় উচতাইছে মিছা কথা কৈছে আপোনালোকে উচতাইছে ঠিক আছে ঠিক আছে ঠিক আছে আপোনালোকে সবকে উচতাইছে BTC সেক্ৰেটাৰিয়েটত ঘটনা হৈছে আপোনালোকে তেওঁলোকে উচতাইছে কৈছে সবকে। UPPL আছে বুলি আজিলৈকে তেওঁলোকৰ ইনপুট আছে যদি তেওঁ ৰাজহুৱা কৰক আমি ওপেন চ্যালেঞ্জ এইটো জনাইছো ইনকুৱাৰী পিছত ক'ব ইনকুৱাৰী ৰিপৰ্ট অহা নাই ওপেন চ্যালেঞ্জ জনাইছো যদি আছে আপোনালোকে ইনকুৱাৰী কৰক ইনপুট দিয়ক যে ইয়াতে UPPL আছে কিয় আপোনালোকে আপুনি ইয়াত আহিয়ে পাৰ্টিবাজি কেলে কৰিছে আমি কৰা নাই নহয় পাৰ্টিবাজি আমাৰ পাৰ্টিৰ আপুনি মতলবী কথা কৈছে ইয়াত আহি নহয়। আপুনি মতলবী কথা কৈছে নাই, ইয়াত ঠিক আছে। আপুনি পাৰ্টিবাজি কৰিবলৈ নাহিব নাই, নাই। মতলবী কথা কোৱা জুই নাই জ্বলাবলৈ নাহিব নহয়, ইয়াত আমি জ্বলাব অহা জুই নাই। জ্বলাব নাহিব ঠিক আমি আছে। জ্বলাব অহা নাই। ঠিক আছে। আমি কৈছো আৰু কাক কাক লগত লৈ জুই জ্বলাব চেষ্টা কৰি আছে আমি জানো নহয় আপোনালোকৰ নকৰিব ইনপুট আছে যদি কওক নকৰিব কওক ঠিক আছে, আপোনালোকে ঠিক আছে। নকৰিব আপোনালোকে মহোদয় গৃহপ্ৰেত দিয়ক যদি নাই ইনপুট আছে নাই এক মিনিট মই জয়ন্ত গোস্বামী আৰু মই অমান ৱাদুদৰ কাষলৈ আহিবই পৰা নাই মই ঘটনাটোৰ সন্দৰ্ভত সকলোৱে ক'লেই আপুনি শুনিছে যে তাত হাগ্ৰামা মহিলাৰে প্ৰশাসনৰ কথা কৈছে প্ৰশাসন মানে ডেফিনেটলি গৃহ বিভাগৰ কথাই কৈছে আপুনি কি ক'ব এতিয়া চাওক ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰি বিশ্বৰ দৰবাৰত
ডাভোছলৈ যে যেতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া গৈছে আৰু তাৰ পৰাই সমগ্ৰ পৰিস্থিতি স্বাভাৱিক কৰিবৰ কাৰণে তেওঁ চোকা নজৰ ৰাখিছে ইমিডিয়েটলি তাত ৰেপিড একশ্যন ফ'ৰ্চ পঠিয়াইছে আৰু এতিয়ালৈকে তাত 19জন লোকক ডিটেইন কৰা হৈছে এই যি মব লেঞ্চিং ইনচিডেণ্টটো হৈছে সেই ইনচিডেণ্টৰ লগত জড়িত থকা 19জন মানুহক ইতিমধ্যে আৰক্ষীয়ে ডিটেইন কৰিছে আৰু আপোনালোকৰ 2জন প্ৰতিনিধিয়ে গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট যিটো দিলে তেওঁলোকেও কৈছে যে পৰিস্থিতি স্বাভাৱিক হৈছে আৰু দীপেন বড়ো ডাঙৰীয়াই তাত যিহেতুকে আছে তেওঁ কৈছে যে পৰিস্থিতি স্বাভাৱিক হৈছে গতিকে আমি ষ্টুডিঅ'ৰ মজিয়াৰ পৰা এটা স্বাভাৱিক পৰিস্থিতিটোক আমি স্বাভাৱিক হৈ থাকিবলৈ দিব লাগে তাক অস্বাভাৱিক কৰিবলৈ চেষ্টা কৰিব নালাগে দ্বিতীয় কথা আপুনি এটা কথা যদি চাই যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ আমি প্ৰত্যেকে চকু দিছো খালি তৃতীয় পক্ষৰ কথাটো তাৰ পূৰ্বৰ বাক্যটো আপোনালোকে কোনো নাচালে পূৰ্বে কি ক'লে তেওঁ যে বড়োসকলো ইয়াতে থাকিব লাগিব আদিবাসীসকলো ইয়াতে থাকিব লাগিব আদিবাসী জনগোষ্ঠীও ইয়াৰে বড়ো জনগোষ্ঠীৰ ইয়াৰে আমি কোন অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিব নালাগে মিলামিলি কৰি থাকিব লাগে সেই কথাটোতে আমি জোৰ দিব লাগে আমি এটা পজিটিভ কিয় হ'ব পৰা নাই আমি কিয় নিগেটিভলৈ গৈছো একেটা কথাই আপুনি যদি চাই ৰাজু কুমাৰ নাৰ্জাৰী ইউপিপিএলৰ এডমিনিষ্ট্ৰেটিভ জেনেৰেল ছেক্ৰেটাৰী তেওঁৰ ষ্টেটমেণ্ট কি যে তেওঁ আহ্বান জনাইছে যে সামগ্ৰিক পৰিস্থিতি যাতে স্বাভাৱিক হয় সকলো জনগোষ্ঠীয়ে যাতে বিশ্বাস আৰু আস্থাৰে থাকিব লাগে সেই প্ৰতি ইউপিপিএলৰ অফিচিয়েল ষ্টেটমেণ্ট আমি সেইটো গুৰুত্ব দিব লাগে আমি কোনে গৈ ৰাতি কি ষ্টেটমেণ্ট দিছিলে কোন বিধায়কে কি কৈছিলে সেই কথাটোত আমি কিয় গুৰুত্ব দি আছো এটা কথাই মোৰ আজি মনত পৰে আপোনাৰ ষ্টুডিঅ'লৈকে মই আহিছিলোঁ যেতিয়া কাৰ্বি আংলঙৰ এটা আনডিউ ইনচিডেণ্ট হৈছিলে তেতিয়া ইয়াত চাৰিওফালে আপোনাৰ অন্যান্য দলৰ বিৰোধী দলৰ প্ৰতিনিধিসকলে সাংঘাতিক জোৰ মানে এনেকুৱা এটা যে অস্বাভাৱিক সাংঘাতিক ধৰণৰ তাত হেৰি পিছদিনা কি দেখিলে পিছদিনা প্ৰত্যেকটো সংগঠনৰ এপলজি খুজিলে প্ৰত্যেকটো সংগঠনে খুজিছে যে কাৰ্বি অনা কাৰ্বি যিসকলে তাত ইনচিডেণ্টেল আছিলে চবে আজি তাত এভিকশ্যন হৈ গ'ল কোনো পিচফুল এভিকশ্যন একদম পুৰণিকলীয়া নামঘৰকো মই নিউজ যিটো পাইছো তাতো উচ্ছেদ কৰিছে পিজিআৰৰ পৰা গতিকে আমি পজিটিভটো কিয় ল'ব পৰা নাই এই সময়ত পজিটিভ চিন্তাৰ সময় আজি আপুনি চাওক আমাৰ দীপেন বড়ো ডাঙৰীয়াই কি কথা ক'লে যে কালিলৈ তেখেতসকলে দুয়োটা সংগঠন মানে আদিবাসী সংগঠন আৰু বড়ো সংগঠনৰ নেতৃত্ব একেলগে লৈ কাম কৰিব গতিকে এইটোৱে হৈছে এটা পজিটিভ স্পিৰিট আমি এই পজিটিভ স্পিৰিটটো কিয় ল'ব নোৱাৰো আমি সদায় উন্নয়নৰ কথা ক'লে কিয় উন্নয়ন হ'ব লাগে বুলি কয় এলিভেটেড কৰিডৰ বনালে কিয় এলিভেটেড কৰিডৰ বনাব লাগে বুলি কয় উন্নয়ন বিৰোধিতা কৰো আমি মানে বিৰোধী মানে সকলোতে বিৰোধিতা নেকি গতিকে এই কথা বতৰাবিলাকত আমি পজিটিভ স্পিৰিট অসমত আহিছে এটা পৰিৱেশ আহিছে পজিটিভ পৰিৱেশ আহিছে আৰু মই আপোনাক এটা কথা ক'লো ইয়াৰ পূৰ্বেও আপুনি ইনচিডেণ্ট দেখিছে 12 চনৰ ইনচিডেণ্ট দেখিছে 14 চনৰ ইনচিডেণ্ট দেখিছে আজি স্বাভাৱিক কালি ৰাতিৰ ঘটনা এটা মোটামুটি এটা পৰিস্থিতি অশান্তময় হৈছিলে আৰু আজি সন্ধিয়াৰ পৰা স্বাভাৱিক গতিকে এই স্বাভাৱিক পৰিৱেশ পৰিস্থিতিত এই একেদিনাই স্বাভাৱিক পৰিৱেশ পৰিস্থিতি সৃষ্টি কৰিব পৰা এটা পৰিৱেশ আহিছে যোৱা 5টা বছৰ 16 চনৰ পিছৰ পৰা মই 5টা বছৰ আৰু আগুৱাই যাওঁ 16 চনৰ পিছৰ পৰা মোটামুটি সমগ্ৰ বিটিআৰতে এনেকুৱা সাংঘাতিক ধৰণৰ কোনো ইনচিডেণ্ট হোৱা নাই এখেতে 5টা বছৰৰ কথা কৈছে মই তাৰ আগুৱাই গৈছো 16 চনৰ পৰা যেতিয়া ভাৰতীয় জনতা পাৰ্টিয়ে ৰাজ্যত শাসনভাৰ লৈছিলে তেতিয়াৰ পৰা কোনো ধৰণৰ সাংঘাতিক ইনচিডেণ্ট হোৱা নাই গতিকে এই এটা আজি বিটিচিয়ে বিচাৰে উন্নয়ন বিটিচিয়ে বিচাৰে এক বিশ্বাস আৰু আস্থাৰ বিটিচি নিশ্চিতভাৱে ইউপিপিএল বিপিএফ আমাৰ লগত ৰাজ্য চৰকাৰত একেলগে একেটা ফ্ল'ৰত আমি আছো একেখন চৰকাৰ আমি চলাই আছো ঐক্যৰে চলাই আছো তাত কোনো ধৰণৰ অসুবিধা নাই গতিকে আৰু এটা কথা স্পষ্ট যে এই পজিটিভিটি যদি আমি লওঁ আজি ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই ভাবো এনেকুৱা এটা মেছেজ যাব লাগে যে স্বাভাৱিক যিটো দীপেন বড়ো ডাঙৰীয়াই ক'লে যিটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৈছিলে যিটো ৰাজু নাৰ্জাৰী ডাঙৰীয়াই যিটো কথা কৈছে এই মেছেজটো আজি আমি সকলোৱে পঠাব লাগে ইয়াত আমি কোন বিধায়কে কি ষ্টেটমেণ্ট দিছিলে ৰাতি 12টা বজাত 1টা বজাত সেই সময়ত তেওঁৰ পৰিৱেশ পৰিস্থিতি কেনেকুৱা আছিলে মেণ্টেল ষ্টেজ কেনেকুৱা আছিলে সেই ধৰণৰ কথা বতৰাবিলাক আমি কিয় চাব নালাগে আমি ইগনোৰ কৰি মই এইটো কথা খুব বেয়া পাওঁ মই আপোনাৰ এইটো কথা খুব বেয়া পাওঁ মাজত মাতি বেয়া পাওঁ মই এইবিলাক কথা খুব বেয়া পাওঁ
আমান আৰু চৌধুৰী একেটা চেছ কৰি লওক জয়ন্ত চেছ কৰি লওক নাই এই কথাটো খুব বেয়া পাওঁ জয়ন্ত চেছ কৰি লওক জয়ন্তক কৈ ল'ব লাগিব নাই আমান জয়ন্ত শেষ কৰি লওক জয়ন্ত শেষ কৰি ল'ব লাগিব খুব বেয়া মাজত মাতি দিয়ে মূল কথাটো নাই শুনক আপোনাৰ যেতিয়া প্ৰব্লেম পৰে তেতিয়া মাজত মাতি দিয়ে এই কথাটো বেয়া কথা আজিৰ এই পৰিৱেশত আপোনালোকে ৰাজনীতি কৰিবলৈ আছে ৰাজনীতি নকৰিব এজন মানুহে ৰাতি 1টা বজাত কি ষ্ট্ৰেছত কি কথা ক'লে হস্পিটেলত থাকোতে হাজাৰ মানুহৰ সন্মুখত তেওঁৰ কি ষ্ট্ৰেছ আছিলে সেই কথাটো চিন্তা কৰক আজি আপুনি হাগ্ৰামা মহিলাই ডাঙৰীয়া সেই পজিটিভ স্পিৰিটটো কিয় ল'ব পৰা নাই আপুনি আজি ৰাজু নাৰ্জাৰীৰ সেই পজিটিভ স্পিৰিটটো কিয় ল'ব পৰা নাই আজি আপুনি দীপেন বড়ো ডাঙৰীয়াৰ সেই পজিটিভ স্পিৰিটটো কিয় ল'ব পৰা নাই আজি ইভেন মই চাই আহিছো তাৰ আদিবাসী ছাত্ৰ সন্থাৰ সাঁওতালি ছাত্ৰ সন্থাৰ পৰা যিবিলাক ষ্টেটমেণ্ট আহিছে পজিটিভ ষ্টেটমেণ্ট আপুনি দেখুৱাইছে বড়োভূমিয়ে আজি নিগেটিভিটি নিবিচাৰে যিটো কংগ্ৰেছৰ সময়ত সেই সময়ত আছিলে সেইবিলাক কথা সেই আন্ধাৰৰ দিন আজি নিবিচাৰে বড়োভূমিৰ সকলো জাতি জনগোষ্ঠীয়ে আজি সেই আন্ধাৰৰ দিন নিবিচাৰে আজি বড়োৰ সংঘাত নাই বুলি দীপেন বড়ো ডাঙৰীয়াই ক'লে আপচুৱে ক'লে যি মাদাৰ অৰ্গেনাইজেশ্যন অফ বড়োলেণ্ড গতিকে আপচুৱে কোৱাৰ পিছত আমি যদি কেৱল ৰাজনীতিৰ কথা কৈ যদি আগবঢ়ো তেতিয়াহ'লে কেনেকে হ'ব দাদা মই এটা কথা আপোনাক শেষত কৈ লওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিচাৰিছে সমগ্ৰ আমি সকলোৱে বিচাৰিছো যে বড়োভূমি এই যি স্বাভাৱিক পৰিস্থিতি আহিছে এই ব্ৰতি থাকক দুয়োটা সংগঠনে দুয়োটা জনগোষ্ঠীৰ মাজত কোনো ধৰণৰ যাতে প্ৰিভেদ নাথাকক আৰু অহাকালিলৈ প্ৰশাসনেও তাত এখন সৰ্বদলীয় সভা নাগৰিক সভা সকলো সংগঠনক লৈ সভা আয়োজন কৰিছে দীপেন বড়ো ডাঙৰীয়া আৰু আদিবাসী জনগোষ্ঠীৰ লোকসকলে একত্ৰিত হৈ তাত এটা হেৰি বিচাৰিছে তাত শান্তি সম্প্ৰীতিৰ কাৰণে কাম কৰিছে আমি সকলোৱে আৰু এটা কথা স্পষ্ট যে ৰাজ্য চৰকাৰে ইমিডিয়েট একশ্যন লৈছে যাৰ কাৰণে আজি ইমিডিয়েটলি তাত শান্তি সম্প্ৰীতি ঘূৰি আহিছে এতিয়া কওক মই ইনিশিয়েল ষ্টেটমেণ্টত একদম স্পেচিফিকেলি কৈছোঁ শান্তি সম্প্ৰীতিৰ কথা কৈছোঁ আৰু চৰকাৰৰ নিৰ্দেশনা মানি চলিবলৈ কৈছোঁ ইয়াত পলিটিক্স ক'ত 2 নম্বৰ কথা যিকোনো যুক্তিসংগত ব্যক্তিক আপুনি সোধক যে যেতিয়া দুটা গোটৰ মাজত সংঘৰ্ষ লাগিছে তাত সেই যিকোনো এটা গোটৰ নাম ল'ব নালাগে মই এইটোও কৈছোঁ যে তেওঁৰ যিটো ষ্টেটমেণ্ট বেছি প্ৰভোকেটিভ নাছিলে কিন্তু এটা কমিউনিটিৰ নাম ল'ব নালাগিছিলে ইয়াত বেয়া কথাটো ক'ত ইয়াত পলিটিক্স ক'ত I am baffled, amazed. I mean, I am amazed. ইয়াত মই কৈছো যে কোনো জাতিৰ নাম ল'ব নালাগে আপুনি যিকোনো যুক্তিসংগত ব্যক্তিক আপুনি সোধক এই কথাটোৱে ক'ব ইয়াত পলিটিক্স যদি শান্তিৰ কথা কওঁ সেইটো পলিটিক্স হয় আমি শান্তি মই স্পেচিফিক দাদা মোক আপুনি মোকো ক'ব দিয়ক মই আপোনালোকৰ চৰকাৰৰ নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাই আছো তাত পলিটিক্স Wow. আমি সেই কথাটো ইগনোৰ কৰিব নোৱাৰিলোহেঁতেন নেকি আজিৰ আলোচনাত আজি স্বাভাৱিক যিটো কথা গ্ৰাউণ্ড ৰিপৰ্টৰ পৰা আমাৰ স্বাভাৱিক কথাটো আহিছে প্ৰত্যেকে স্বাভাৱিকতাৰ কথাটোলৈ আহিছে ইতিমধ্যে দুয়োটা জনগোষ্ঠী এটা স্বাভাৱিক পৰিস্থিতিত ভাল লাগিছে আজি এই ষ্টুডিঅ'ৰ মজিয়াত আমি সেই কথাটো স্ক্ৰিপ্ট কৰিব নোৱাৰিলোহেঁতেন নেকি আমি সেই কথাটো আজি আলোচনাত আমি কিয় নিগেটিভিটি কৰিব লাগে ষ্টেটমেণ্ট নললো UPPLৰ অৰ্গেনাইজিং জেনেৰেল ছেক্ৰেটাৰী এডমিনিষ্ট্ৰেটিভ জেনেৰেল ছেক্ৰেটাৰী ৰাজু নাৰ্জাৰীৰ পজিটিভ কৈছো যে হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ সেই পজিটিভ ষ্টেটমেণ্ট আমি কিয় নাই মই এইটো কথা কৈছো নাই জয়ন্ত তেওঁলোকে বিচাৰে কংগ্ৰেছে বিচাৰে বড়োভূমি নাই জয়ন্ত কথাটো সঁচা কিন্তু ওমানে যিটো কৈছে মই যিটো বুজিছো নাই মই কৈছো যে কোনো জনপ্ৰতিনিধিয়ে যাতে এখিনি সময়ত সতৰ্কভাৱে কথা ক'ব লাগে ওমান অনুৰোধে সেইটো মিনিঙতো কৈছে এখিনি সময়ত সতৰ্কভাৱে কথা ক'ব লাগিব জনপ্ৰতিনিধিয়ে আপুনি এজন জনা শুনা মানুহ মই আপোনাক কৈছো যে জনপ্ৰতিনিধিজনক নীতি শিক্ষা দিবলৈ এই মজিয়া আৰু এই সময়টো এপ্ৰপ্ৰিয়েট সময় নেকি কওকচোন পিছত আমি নোৱাৰিলোহেঁতেন নেকি তেওঁক ক'বলৈ নোৱাৰিলোহেঁতেন কিন্তু আজি তেওঁৰ ধান্দাটো কি তেওঁ বড়োভূমি জ্বলাব লাগে আৰু সেইকাৰণে কংগ্ৰেছ আজি ইয়ালৈ বড়োভূমি জ্বলাবৰ কাৰণে কংগ্ৰেছ আহিছে আপুনি যিকোনো গতিকে বড়োভূমি জ্বলাবৰ কাৰণে গৌৰৱ গগৈয়ে পাকিস্তানী এজেণ্ট গৌৰৱ গগৈয়ে নিৰ্দেশ দি পঠাইছে যে বড়োভূমি জ্বলাবৰ কাৰণে তেওঁলোকে কথা কৈ গৌৰৱ গগৈ
পাকিস্তানী এজেণ্ট এই ধৰণে কথা নাই এটা কমল চৌধুৰী এক মিনিট না মই শেষ কৰিব লাগিব মোৰ অনুষ্ঠানটো শেষ কৰিব লাগিব মই অনুষ্ঠানটো শেষ কৰিব লাগিব বড়োভূমি জ্বলাবৰ কাৰণে না এক মিনিট কমল চৌধুৰী আপুনি আহি আছে আপোনাৰ ওপৰত চৌধুৰী আপুনি কৈ লওক তাৰপিছত মই শেষ কৰিব লাগিব কংগ্ৰেছৰ প্ৰতিনিধি আমাৰ MLA ডাঙৰীয়াক যোনটো কথা কৈছে সঁচাকৈ দুৰ্ভাগ্যজনক তেওঁ ষ্টুডিঅ'ৰ পৰা এইটো কথাটো কোৱাটো মানে শোভা নাপায় একচুৱেলি তেওঁ শান্তিৰ কথা কৈছে আকৌ উস্কাইছে এজন MLA নহয় আপুনি ডাইৰেক্ট টাৰ্গেট কৰিছে এইটো দুৰ্ভাগ্যজনক জাতিৰ নাম কিয় লৈছে নহয় জাতিৰ নাম ল'ব নালাগে নহয় ৰাতি শুনক 12টা বজাত এটা ডেড বডি যেতিয়া দেখা পায় নহয় মানুহৰ আবেগিক হয় অলপ সেইটো আপুনি বুজিব লাগিব ডাইৰেক্ট জাতি বুলি কোৱা নাই নহয় ঠিকে আবেগিক হৈ পেলাই আবেগিক নহয় আপোনালোকে উস্কাইছে এইটো ঠিক আছে আমি নাই নাই চক মই আকৌ কৈছো মই আপোনালোকক যে এইটো ৰাজনীতি নহয় এইটো আমি এইটো ৰাজনীতি নহয় এইটো শান্তি মই লাষ্টত এটাই কথা ক'ব বিচাৰিছো আপসুৰ সভাপতি ডাঙৰীয়াই যেটো কথা কৈছে হাগ্ৰামা মহিলাৰে যেটো কথা কৈছে আমাৰ চৰকাৰৰ প্ৰতিনিধিগৰাকীও যেটো কথা কৈছে আজি সেইটো প্ৰয়োজন আছে আমাৰ তাত যাতে শান্তি বাহাল কৰি ল'ব পাৰো তাৰ পিছত আমি অন্য ৰাজনীতি তাত কৰিব পাৰিম সকলোৱে কিন্তু তাৰ পিছতো দ্বিতীয়বাৰ যেতিয়া আপসুৰ সভাপতি ডাঙৰীয়া আহিছে কাইলে যিখন তেওঁলোকে সংবাদমেল পাতিছে আৰু এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা অল পলিটিকেল পাৰ্টিৰ যিখন পাতিবলৈ তেওঁলোকে কৰিছে সেইটো এটা পজিটিভ কথা আৰু তাত মই এতিয়াও কৈছো যে যাতে কোনেও এই বিষয়টো ৰুটি শিকিবলৈ নাযায় যাতে শান্তিৰ এটা পৰিৱেশ সৃষ্টি হয় এটা ফিৰিঙতিৰ পৰা খাণ্ডবদাব হৈছে সেই কথাটোকে মই কৈছো তেনেকুৱা যাতে নহয় মই তাকে আহ্বান জনাইছো শান্তি থাকক মই আপোনালোক আটাইকেইজনকে ধন্যবাদ জনাইছো আৰু দীপেন বড়োকো মই কোকৰাঝাৰৰ পৰা অংশগ্ৰহণ কৰাৰ কাৰণে ধন্যবাদ জনাইছো দুয়োগৰাকী সাংবাদিকে গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট দিছে এই নিশাখনত থাকিও তেওঁলোকে আজি দিনৰ ভাগৰ পৰা আমাক প্ৰতিটো মুহূৰ্তৰ খবৰ জনাই আছিল এতিয়াও তেওঁলোক তাতেই আছে তেওঁলোককো মই ধন্যবাদ জনাইছো আৰু আৰম্ভণিতে কৈছিলোঁ আৰু শেষতো আপোনালোকক ক'ম যে BTAD শান্ত হৈ থকাটো সকলোৱে বিচাৰে BTADৰ উন্নয়ন হ'লেহে অসমৰ উন্নয়ন হ'ব কাৰ্বি ভূমিৰ উন্নয়ন হ'লেহে কাৰ্বি ভূমি শান্ত হৈ থাকিলেহে অসম শান্ত হ'ব অসমৰ উন্নয়ন হ'ব গতিকে কোনেও তাত উচতনি দিয়াটো অনুচিত ভুল বুজাবুজি হৈ পেলাই আকৌ বেয়া পৰিৱেশলৈ নিয়াটো অনুচিত ৰাজনীতি আপোনালোকে নকৰিব BTAD শান্ত হৈ থকাটো আমি সকলোৱে বিচাৰোঁ তাৰ উন্নয়ন বিচাৰোঁ আৰু সেইটোৱেই কাম্য হোৱা উচিত ভুল বুজাবুজি হৈছিল দূৰ হওক প্ৰশাসনৰ প্ৰতি অতি অনুৰোধ যে আৰু অধিক কটকটীয়া কৰক তাত নিৰাপত্তাৰ ব্যৱস্থা য'ত সুৰুঙা আছে সেই সুৰুঙা নাৰাখক এই যে দুৰ্গাদাস বৰুৱাই কৈছে ফিৰিঙঠিৰ পৰা খাণ্ডবদা হৈ গৈ অকণমান সৰু ভুল এটাৰ পৰা ক'ৰবাৰ পৰা গৈ ক'ৰবাত পাইগৈ কালি সেইটোৱেই হৈছে ভুল বুজাবুজি হৈছে আৰু আজিৰ দিনত এই ৰক্তাক্ত পৰিৱেশটোৰ সূচনা নহ'লহেঁতেন যদি আৰু বেছি কাৰা শাসন যদি ৰাতিপুৱাই গ্ৰহণ কৰা হ'লহেঁতেন চাগৈ থাকিবৰ কাৰণে সকলো পক্ষৰ প্ৰতি দিনৰ ভাগতো আহ্বান জনাই সংবাদমেল সম্বোধন কৰিছিল চৰকাৰৰ ওচৰতো আপুনি দাবী জনাইছিল এই মুহূৰ্তত আমি আমাৰ দুগৰাকী সাংবাদিকৰ পৰা গম পোৱা মতে পৰিস্থিতি নিয়ন্ত্ৰণাধীন যদিও তাত ফ্লেগ মাৰ্চ কৰিবলগীয়া হৈছে বা দিনৰ ভাগত শূন্যলৈ গুলি চলাবলগীয়া হৈছিল লাঠিচাৰ্জ কৰিবলগীয়া হৈছিল ইণ্টাৰনেট কৰ্তন কৰিবলগীয়া হৈছে তথাপিও এতিয়া পৰিস্থিতি শান্ত আপুনি কি বুলি ভাবে যে সঁচাকৈ ভুল বুজাবুজি হ'ল নে হাগ্ৰামা মহিলাই কোৱাৰ দৰে এইটো তৃতীয় শক্তিৰ ক'ৰবাত কিবা উচতনিমূলক এটা ঘটনাৰ কাৰণেই এই কোকৰাঝাৰ হঠাৎ এনেকৈ জ্বলি উঠিল নিতুমণি মই অলৰেডি দিনৰ ভাগত সংবাদ মাধ্যমৰ যোগেদি স্পষ্ট কথা ভাষাৰে মই কৈছোঁ এই ঘটনাক আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ দোষী আৰু দুষ্কৃতিকাৰীক কঠোৰ হাতেৰে দমন কৰায়ত্ব কৰি উচিত বিহিত শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু দোষী কোনো কাৰণত যাতে সাৰি নাযায় এই কথাও আমি স্পষ্ট কৈছোঁ লগতে যি পৰিৱেশ পৰিস্থিতি আজিৰ দিনটো হ'ল যোৱাকালি ঘটনাক লৈ পেলাই নিৰীহ ওপৰত মানে জন্তুৰ দৰে যি বৰ্বৰ আক্ৰমণ কৰি পেলাই হত্যা কৰা হ'ল ইয়াৰ প্ৰতিবাদত হাজাৰ হাজাৰ ৰাইজ ওলাই আহে আমি দেখিবলৈ পালোঁ আৰু প্ৰতিবাদ ৰাইজে কৰিবই প্ৰতিবাদ হ'বই এটা আবেগ এটা চেণ্টিমেণ্ট আৰু অমানৱীয়ভাৱে এজন মানুহ চুৰ সজাই পেলাই হত্যা কৰা হৈছে তো গণতান্ত্ৰিক শান্তিপূৰ্ণ প্ৰতিবাদ আমি সদায় সমৰ্থন কৰোঁ আৰু সদায় আমি নিজেও গণতান্ত্ৰিক শান্তিপূৰ্ণ প্ৰতিবাদ আমি কৰিছোঁ কিন্তু আজিৰ দিনটোৰ ভাগত যিখিনি ঘটনা হৈ গ'ল মই
উত্তেজিত কৰিবৰ কাৰণে উচতনি দিবৰ কাৰণে কোনো কথা মই আৰু দীঘলীয়া বা বিতংকে মই ক'ব বিচৰা নাই কিন্তু তাৰে মাজত কিছু মানে আমাৰ কিছু অঞ্চলৰ কিছু ঘৰ কেইটামান জ্বলিল আৰু সেইটো নিয়ন্ত্ৰণলৈ অনা হ'ল আৰু এই দুয়ো পক্ষৰ যি এটা সংঘাত ঘটনাটো আছিল দুষ্কৃতিকাৰীয়ে চিকনা জুহুলাও ওৰফে যি ৰাজা বিস্মিতক হত্যা কৰা আৰু দুষ্কৃতিকাৰীক ধৰিব লাগে কিন্তু সেই সংঘাতটো ৰাইজৰ মাজলৈ গুচি গ'ল আৰু খুবত কিছু ঘটনা পৰিঘটনা হৈ গ'ল আৰু ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই এই কথাটো স্পষ্ট কৰিব বিচাৰিছোঁ যে এই ঘটনাটো যাতে আৰু মানে বিয়পি নপৰে আমি তীক্ষ্ণ নজৰ ৰাখিছোঁ আৰু এই কথাটো আমি স্পষ্ট কৰিম যে সদৌ অসম সান্তাল ছাত্ৰ সন্থা কেন্দ্ৰীয় কমিটি জিলা কমিটি আঞ্চলিক কমিটিৰ লগত আমাৰ জিলা আঞ্চলিকে কথা পাতিছে মই কেন্দ্ৰীয় কমিটিৰ লগত আলোচনা কৰিছোঁ তেওঁলোকৰ যিসকল মুৰব্বী ব্যক্তিসকল তেওঁলোকৰ লগত আলোচনা কৰিছোঁ যাতে এই দুষ্কৃতিকাৰীক আমি কৰায়ত্ব কৰি পেলাই উচিত শাস্তি বিহিব পাৰে এই ঘটনাটো জাতি ভাৰ্চেছ জাতি হ'ব নালাগে এই ঘটনাটো কোনো কাৰণত মানে সামাজিক মানে সংঘৰ্ষলৈ যাব নালাগে এই ঘটনাটো কোনো এনেকুৱা কমিউনেল ৰায়টলৈ যাব নালাগে কাৰণ এই ঘটনাটো সম্পূৰ্ণভাৱে দুষ্কৃতিকাৰীৰ দ্বাৰা মানে কৰা ঘটনা আৰু মই আপোনাক স্পষ্টকে কম যে আমাৰ তাত যোৱা 1-1.5 মাহৰ পৰা এটা তথ্য আমি বিভিন্ন চৰ্চৰ পৰা আমাৰ তাত আহি আছে যে লাওহাটী পিকনিক স্পটৰ ওচৰত গৰুবাচাত যি চিৰাং জিলা কোকৰাঝাৰ চিৰাং বৰ্ডাৰত যি ঘটনা হৈছিল এই ঘটনাত সন্ধিয়া সময়ত এজন চাওতাল সম্প্ৰদায়ৰ যুৱকক কোনোবাই ডেগাৰেৰে হানি খুচি থৈ গৈছিল তেওঁ মৃত্যু হোৱা নাই কিন্তু তেওঁ ডেগাৰেৰে আক্ৰমণ কৰিছিল প্ৰশাসনক 48 ঘণ্টা সময় দিয়া হৈছিল 72 ঘণ্টা সময় দিয়া হৈছিল আজিলৈকে প্ৰশাসনে এই দুষ্কৃতিকাৰীক ধৰিব কৰায়ত্ব কৰিব পৰা নাই আৰু এইটো ঘটনাক আলম লৈ পেলাই কাৰিগাঁৱৰ উত্তৰাঞ্চল বা বিভিন্ন ঠাইত চাওতাল জনগোষ্ঠীয়ে নিজৰ নিৰাপত্তাৰ কাৰণে বা এই ঘটনাটো লৈ পেলাই তেওঁলোকে তীৰ বা জাঠি জোং কিবা কিবি বিভিন্ন অঞ্চলত তেনেকুৱা সাজু হৈ থকা বুলি আমাৰ তাত খবৰ আহিছিল এইটো কাকবা আক্ৰমণ কৰিবৰ কাৰণে হয়তো তেওঁলোকে ভাবা নাই কিন্তু কথাটো হ'ল যে এই ঘটনাটো যে ৰাতিৰ সন্ধিয়া সময়ত কোনোবাই যে ডেগাৰেৰে তেওঁ আক্ৰমণ কৰিলে আজিলৈকে যে 1 মাহ পিছতো কৰায়ত্ব নকৰিলে এইটো কাৰ হ'ল প্ৰশাসনৰ এই খোপাটিলা প্ৰশাসনৰ দুৰ্বল মনোভাৱ চৰকাৰৰ দুৰ্বল মনোভাৱৰ কাৰণে এইটো হ'বলৈ পাইছে আজি শান্তিনগৰত কি হ'ল আজি চিম্বুৰ গাঁৱত কিশোৰীক ৰেপ কৰা হ'ল শান্তিনগৰত মানে এজন ফিজিকেলি যিবিলাক চেলেঞ্জ মানে মেণ্টেল ৰিটাৰ্ডেড এগৰাকীক মানে ৰেপ কৰা হ'ল আৰু তাৰ পিছত প্ৰশাসনে শিক্ষা নল'লে আজি পুনৰ এই ঘটনাটো হ'বলৈ পালে তো ইয়াৰ কাৰণে আমি কৈছোঁ যে শান্তি বৰ্তাই ৰাখিবৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই কোঅৰ্ডিনেশ্যন কমিটি অফ বিটিআৰ অৰ্গেনাইজেশ্যন 26টা জনগোষ্ঠীৰ এটা মঞ্চ আমি তৈয়াৰ কৰিছিলোঁ বিটিআৰ শান্তি চুক্তি পিছতে আৰু ইয়াৰ দ্বাৰা আমি শান্তি স্থাপনৰ কাৰণে কাম কৰি আছোঁ বড়ো অনাবড়ো পৰিৱেশ আজি তাৰিখত নাই কিন্তু এইবিলাক ঘটনাই আজি পুনৰ এই পৰিস্থিতিলৈ আমাক ঠেলি দিব বিচাৰিছে ইয়াৰ কাৰণে মই আহ্বান জনাম মই ডিচি ডাঙৰীয়াৰ লগতো কথা পাতিছোঁ আজিৰ দিনত মই এছপি ডাঙৰীয়াৰ লগতো আজিৰ দিনৰ কথা পাতিছোঁ এতিয়া বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণাধীন কিন্তু কথাটো হ'ল বিভিন্ন অঞ্চল আছে য'ত আইচলেটেড এৰিয়া ক'তবা মানে চাওতাল অঞ্চলত বড়ো গাঁও আছে কোনোবা বড়ো অঞ্চলত চাওতাল গাঁও আছে তেওঁলোকে এতিয়া ভয়ত আছে দিনৰ ভাগত মানুহবিলাকে প্ৰতিবাদ কৰিবলৈ আহিল মানুহবিলাকে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীৰে তেওঁলোকে নিজ নিজ স্থানলৈ এতিয়া গুচি গৈছে কিন্তু এই অঞ্চলবিলাকৰ মানুহে এতিয়া ভয় শংকাত আছে আৰু ইয়াৰ কাৰণে আমি চৰকাৰ আৰু প্ৰশাসনৰ লগত যোগাযোগ কৰি পেলাই নিৰাপত্তা নিয়োগ কৰিব লাগে তাত আৰ্মি হওক CRPF হওক অসম পুলিচ হওক সঠিক নিৰাপত্তা নিয়োগ কৰিব লাগে ইয়াৰ কাৰণে আমি কাম কৰি আছোঁ আৰু আনহাতেদি অহা কাইলৈ আমি চাওতাল ছাত্ৰ সন্থা নিখিল বড়ো ছাত্ৰ সন্থা আমি একেলগে বহি পেলাই আমি সংবাদমেল আয়োজন কৰিম আলোচনা কৰিম শান্তি ভাল কথা মানে বৰ্তাই ৰাখিবৰ কাৰণে যিখিনি প্ৰচেষ্টা ৰাখিব লাগে আমি কাম কৰি যাম কিন্তু প্ৰশাসন কঠোৰ হ'ব লাগে প্ৰশাসনে দোষীক ধৰিব লাগে কঠোৰতম শাস্তি দিব লাগে তেতিয়াহ'লে ৰাইজে এই মানে পৰিৱেশৰ পৰা আশ্বাস মানে পাব যে প্ৰশাসন আছে নিশ্চয় সেই কথাটো হয় দীপেন বড়ো ডাঙৰীয়া আপোনাক মই বহুত ধন্যবাদ জনাইছোঁ ইমান সুন্দৰকৈ আপুনি এটা
বাৰ্তা দিয়াৰ কাৰণে মই ওৱামান ৱাদুত মই আপোনাৰ কাষলৈ আহিছোঁ যি হ'ল ইয়াতে খাম কাটিব লাগে কিন্তু আচল কথাটো হ'ল যে কি কংগ্ৰেছৰ চৰকাৰ কি এতিয়া বিজেপিৰ চৰকাৰ যে ইয়াৰ পৰা এতিয়া তেখেতসকলৰ বক্তব্যত যিটো কথা ক'লে এইমাত্ৰ দীপেন বৰুৱাই যিটো কথা ক'লে তেওঁতো অৰাজনৈতিকভাৱে গোটেই কথাকেইটা কৈছে যে ক'ৰবাত এই যিবিলাক মানে তৎকালীনভাৱে ল'বলগীয়া পদক্ষেপ সেইবিলাক নোলোৱাৰ কাৰণে দুৰ্গাদাস বৰুৱাও কৈ থৈ গ'ল ফিৰিঙুঠিৰ পৰা খাণ্ডৱ দা কয় গৈ সঁচাকৈ কিছুমান বস্তু ইগনোৰ কৰা হয় নেকি আপোনালোকৰ দিনতো গোষ্ঠী সংঘৰ্ষ হৈছিল তাত আজি বিজেপিৰ দিনত এয়া হ'বলৈ উকমুকাই গৈছিল আজি তেনেকুৱা এটা দুজন মানুহৰ মৃত্যু হ'ল যে নহওক এইটো হ'ব নালাগিছিল আচলতে ভুল বুজাবুজিৰ কাৰণেই হওক বা কিবা কিবি কাৰণতে হওক আপুনি কি ক'ব এতিয়া প্ৰথমতে মই আকৌ আপোনাৰ দৰে মই আকৌ কংগ্ৰেছ দলৰ পৰা মই চবকে আহ্বান জনাম যে শান্তি সম্প্ৰীতি যেন বজাই ৰাখে ল এণ্ড অৰ্ডাৰ যেন মেইনটেইন কৰি ৰাখে আৰু প্ৰশাসনে যি নিৰ্দেশনা দি আছে সেয়া যেন মানি চলে আৰু এই যে চিটুৱেশ্যন হৈছে ইয়াৰ যেন আৰু অৱনতি নঘটে মই ষ্ট্ৰিক্টলি যি গভৰ্ণমেণ্টৰ যিটো ষ্টেণ্ড যিটো এডিশ্যনেল চিফ ছেক্ৰেটাৰী যিটো ADGP যিটো ষ্টেণ্ড লৈছে যে ইট ৱাজ এ এক্সিডেণ্ট এটা এক্সিডেণ্ট কেছ য'ত এটা কমিউনিটিৰ 3জন মানুহ এটা স্কৰ্পিঅ'ত বহি আছিলে 2জন মানুহৰ ওপৰত ৰান অভাৰ হৈছিলে এক্সিডেণ্টেল কেছ আৰু সেইটো গৈ পেলাই ইমান ডাঙৰ ঘটনাৰ এটা সূত্ৰপাত ঘটিলে ইমান ডাঙৰ ঘটনা হ'ল যে এটা এক্সিডেণ্টৰ পৰা এটা ডিষ্ট্ৰিক্টত ইণ্টাৰনেট শ্বাটডাউন হৈ গৈছে আৰু আজি আমি ইয়াত বহি পেলাই কথা পাতিবলগীয়া হৈছে এক্সিডেণ্ট চবতে হয় বাট এনেকুৱা ধৰণৰ ৰিয়াকশ্যন বহুত কম দেখা পায় ইটছ আনপ্ৰেচিডেণ্টেড ইনচিডেণ্ট নুশুনা কথা যে এটা এক্সিডেণ্টৰ কাৰণে ইণ্টাৰনেট শ্বাটডাউন কৰিবলগীয়া হৈ গৈছে গতিকে আই থিংক প্ৰায় 30জন আৰক্ষী আহত হৈছে কাৰিগাঁও আউটপোষ্টতো এটেক হৈছে গতিকে চাওক আই থিংক আমি এই যে অস্থিৰতা যিটো হৈছে এই যে সমাজৰ যিটো ছ'চিয়েল ফেব্ৰিক যিটো আন্তঃগাঁথনি যিটো অৱনতি ঘটিছে ইয়াৰ কাৰণে এই বস্তুবোৰ হৈ আছে বুলি মই ভাবোঁ কাৰণ আপুনি চাওক আপুনি ইনচিডেণ্টটো চাওক যে এটা গাড়ী যিটো আহি আছিলে স্কৰ্পিঅ' গাড়ীত এপাৰেণ্টলি এটা কমিউনিটিৰ যিটো আপোনাৰ অৰ্ডাৰত লিখা আছে মই অৰ্ডাৰ থ্ৰুৰে গৈছোঁ মই এডিশ্যনেল চিফ ছেক্ৰেটাৰী অৰ্ডাৰ যে এটা কমিউনিটিৰ 3জন মানুহ বহি আছিলে ৰান অভাৰ কৰিছে 2জন মানুহৰ ওপৰত আৰু এটা কমিউনিটিৰ সেইকাৰণে এই সংঘাতটোৰ সূত্ৰপাত ঘটিছিলে গতিকে চাওক আজিৰ ডেটত যি এই চৰকাৰে এই বিজেপিয়ে যি ধৰণে ৰিয়েক্ট কৰে নিজৰ ফেইলিয়ৰ যিবোৰ আছে সেইবোৰ লুকাবলৈ সেইবোৰ ঢাক দিবলৈ এটা অস্থিৰ এটা পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰে সমাজৰ আন্তঃগাঁথনি যিদৰে তেওঁলোকে ধ্বংস কৰিবলৈ চেষ্টা কৰি আছে ইয়াৰ বাহিৰে আৰু আপুনি কি ৰিজন আপুনি ওলাব কওকচোন এটা এক্সিডেণ্টৰ পৰা কেনেকৈ ইমান ডাঙৰ ঘটনা এটা ঘটিবলৈ পায় গতিকে সমাজৰ আন্তঃগাঁথনি যিবোৰ মানুহে বিনষ্ট কৰি আছে তেওঁলোকে ইয়াৰ কাৰণে জগৰীয়া আমি সেই ছ'চিয়েল সেই এন্থ্ৰপলজিকেল যিবোৰ ৰিজন আছে আমি সেইবোৰ ভাবিব লাগিব যে কোনে এই সমাজটোক আন্তঃগাঁথনি ইমান ধ্বংস কৰিলে কোনে সদায় ধৰ্মৰ নামত হয় জাতিৰ নামত সদায় সংঘাত লগাবলৈ চেষ্টা কৰে আৰু এটা কথা যে ওচৰত কাৰিগাঁও আউটপোষ্ট আছিলে মানুহে আউটপোষ্টলৈ যোৱা নাই পুলিচৰ ওচৰত যোৱা নাই সংঘাত লগাই দিছে গতিকে এই যে পুলিচৰ ওপৰত যিটো মানুহৰ এটা বিশ্বাস কমি গৈছে সেইটোও কিন্তু এটা ৰিজন হয় আৰু এটা কথা মই ইণ্ডিপেণ্ডেণ্ট অবজাৰ্ভাৰ হিচাপে কৈছোঁ আৰু মই চবকে মই অনুৰোধ জনাব বিচাৰিছোঁ যে UPPLৰ এজন বিধায়ক লৰেন ইষ্টাৰী ডাঙৰীয়াই তেওঁ যিটো ষ্টেটমেণ্ট দিছে ইমান প্ৰভোকেটিভ ষ্টেটমেণ্ট নহয় কিন্তু যেতিয়া এনেকুৱা ধৰণৰ দুটা কমিউনিটিৰ মাজত সংঘাত হয় তেতিয়া কোনো কমিউনিটিৰ নাম ল'ব নালাগে মই ভেৰি স্পেচিফিকেলি মই দুটা কমিউনিটি বুলি কৈ আছোঁ মই কিন্তু কোনো কমিউনিটিৰ নাম লোৱা নাই আৰু নাম ল'ব নালাগে গতিকে এইটো মই গ্ৰাউণ্ডত মই খবৰ লৈছোঁ যে এইটো এটা বেয়া ৰিয়েকশ্যন হৈছে তেওঁ এনেকুৱা ধৰণৰ কাৰ্য তেনেকুৱা কৰিব নালাগিছিলে গতিকে এইটোৰ কাৰণে এটা বেয়া ৰিয়েকশ্যন হৈছে আৰু ফাইনেলি মই এটা কথা ক'ব বিচাৰোঁ যে হাগ্ৰামা মহিলী ডাঙৰীয়াই তৃতীয় পক্ষক দোষাৰোপ কৰি আছে আমি এই আপোনাৰ শ্ব'ত ইয়াত শান্তিৰ কাৰণে আমি এটা আহ্বান জনাবলৈ ইয়াত বহিছোঁ কিন্তু যিটো এটা ডিফাৰেঞ্চ অফ অপিনিয়ন মই চাইছোঁ UPPL আৰু BPFৰ মাজত এটা ষ্ট্ৰেঞ্জ এটা এলায়েন্সত তেওঁলোকে আছে বিজেপিৰ লগত দুটা পাৰ্টি কিন্তু এটা এলায়েন্সত মন্ত্ৰী হৈ আছে 2জন এতিয়ালৈকে এক্সেক্টলি গতিকে যি ধৰণে থাৰ্ড পাৰ্টিক ব্লেম কৰি আছে আৰু আমাৰ বিধায়ক ডাঙৰীয়া BPFৰ প্ৰত্যক্ষভাৱে তেওঁ কৈছে যে থাৰ্ড পাৰ্টি আপোনালোকে গতিকে এই যিটো ষ্ট্ৰেঞ্জ এটা এৰেঞ্জমেণ্ট এইটো যে ছাকচেছফুল হোৱা নাই ইয়াত যে মুখ্যমন্ত্ৰীৰ এটা ফেইল হৈছে সেইটোৰো কিন্তু এটা আমি হুবাহুব প্ৰমাণ আমি ইয়াত দেখিবলৈ পাইছোঁ একদম মই ধন্যবাদ